তহঁতৰ পৰীক্ষা কেনেকুৱা হ'ল কচোন সঁচাকৈ গোটেইকেইটাই চাগে বেয়া ফাটাফাটি লিখি থৈ আহিলি ন নাই লিখা বুলি কয় পৰীক্ষা দিবলৈ নোযোৱাকৈ আজি জ্বৰ হৈছে বুলি শুই থকা হ'লে ভাল আছিলে একো এটাই নোৱাৰিলোঁ আকৌ অকল বেল মই আগে 1 নম্বৰীয়া 3টা লোকৰ পৰা চাই যেনে তেনে লিখি থৈ আহিছোঁ এইবাৰ পৰীক্ষাত নম্বৰ কমকৈ পালে দেউতাই মোক তামোল গছত বান্ধি গৰম পানী ঢালি দিম বুলি কৈছে কি যে হ'ব কোন আপুনি হে আই মৰিলো ঘৰত থাকিব লাগে ক'ত ঘূৰি ফুৰিছ বল ঘৰলৈ বল ইমান দিনৰ পৰা তোক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ আজি ভগৱানে চকুৰ আগতে মিলাই দিলে আজি ক'ত পালাবি সোমাই গ'ল তোক মেডিকেললৈও নিবলৈ আছে ইমানকে দুখ পালি তই মোৰ কলিজাকত ফাটি যোৱা নিচিনা লাগে ঐ তই আকৌ ক'ত ঘূৰি ফুৰিছহি হে মোৰ লগত ভবহে বহিছিলে কুকুৰটোৱে এনেকুৱা লিখিছে সদায় লগতে খেলি থকা লগৰটোকো 1 নম্বৰ এটা নকলেও আনকি মই নিজে কষ্ট কৰি ডিঙি মেলি চাই তাৰ বহিৰ পৰা লিখি লওঁ দে বুলি ক'লোঁ চাল্লা হাৰামিটোৱে সেইকণো সহায় নকৰিলে এইবাৰ ভব চফা বুলিয়ে ধৰি ল চাল্লা আহক আজি খেলিবলৈ কুকুৰক ক্ৰিকেটৰ বেট পাতে কোবাম ঐ গুটি তই আজি অলপ সোনকালে ওলাই আহিবি যাওঁতে সিহঁতৰ ঘৰৰ আগেদিয়ে যাম এনেকুৱাকৈ চকু টেলেকা কৰি দেখুৱাই থৈ যাম নহয় ৰঙা চকু একদম ভয় খুৱাই মাৰিয়ে পেলাম তাক আজি আধা আধি শুনিছ ঐ গুটি এইটো আকৌ ক'লৈ গ'ল ৱা মানুহ আছিলে নে বেলেগ কিবা আছিলে এইটো কথা নাই বতৰা নাই ঘপকে নাইকিয়া হৈ থাকিলে যে পিছে মনে আহি আছিলে দেখোন পগলাই নোকোৱাকৈ ক'ৰবালৈ গ'লগৈ নি বাপেকে মাৰিব বুলি ভয়তে গুটি ঐ পগলা ক'লৈ গ'লি তই ঐ মোৰ কিন্তু বিয়াত ভয় লাগিছে কি হ'ব এতিয়া ক'ৰবালৈ গ'লেতো এনেকৈ সি মনে নাযায় কোনোবাই ধৰি লৈ গ'ল নে কি ঐ ময়ো তাকে ভাবিছোঁ ভূতে চুতে ধৰি নিয়া নাইতো তাৰ লগত এনেও এইবোৰ যি টি ঘটনা হৈয়ে থাকে ঐ চালা ধেতেৰিকা বল সোনকালে বল মাকক খবৰটো দিওঁগে কি আয়ো হয় ঐ মোৰ ল'ৰাটোক ক'লৈ গ'ল বাৰু সঁচাকৈ কৈছ নে মিছাকৈ কৈছ পাপাহঁত ঐ গুটি ঐ তই নেযাবি ক'লৈকো মোৰ ওচৰলৈ আহ ঐ গুটি গুটি মাক ৰ'বা তুমি অকলে ক'লৈ গৈছা বাৰু ময়ো গৈছোঁ ৰ'বা লাহে যোৱা চেছ মা ক'লৈ গ'লগে গুটি মাক দেউতাকহঁতে আমি দেখোন চবতে বিচাৰিও নাপালোঁ তাক ক'লৈ বিচাৰি গৈছেনো এতিয়া তহঁতকেইটা এটা কাম কৰ পটাপট গৈ আমাৰ দতিক কবিগে যা বোলে গুটিৰ ঘৰত তেনেকুৱা কথা যা সোনকালে নহ'লে ল'ৰাক বিচাৰি নাপায় মাক বাপেক হালে পগলা হ'ব এতিয়া দতিহে যি কয় কৰিবলৈ পাৰিব আৰু যা সোনকালে আহৈ ল'ৰা তহঁতকেইটা ভালকৈ যাবি গোটেইকেইটাই হাতত ধৰাধৰিকৈ যাবি দেই লগ এৰি নিদিবি ক'লৈনো গ'লগৈ হয় ল'ৰাটো নিজেই গ'ল নে লোকেই নিলে এতিয়া কোনোবা অপহৰণে কৰি নিলে নি তেনেকুৱা যেনহে লাগিছে কথাবোৰ শুনি কিন্তু ইমান মনে লগত থকা কেইটাও একো ধৰিব নোৱাৰিব নি অপহৰণ কৰি নিলে কিবা এটা খুটখাট শব্দটো শুনিলেহেঁতেন সেইফালৰ পৰা কথাটো ভাবি চালেও আকৌ কিবা দেখোন ভূতে চুতে ধৰি নিয়া যেনহে লাগিছে দেখোন পাই মোৰ ল'ৰাটো আনি দিয়ক মই সেইবোৰ নাজানো মোৰ ল'ৰাটো আনি দিয়ক গুটি মাক ৰ'বা ইমান অধৈৰ্য নহ'বা কেনেবাকৈ তোমাৰ প্ৰেছাৰটো বাঢ়ি যাব লাগিলে কথা বেলেগহে হ'বগৈ মোৰ ল'ৰাটো লাগে নেজানো ল'ৰাটো স্কুলৰ পৰা ঘৰলৈ আহিয়ে নেপালেহি আধা ৰাস্তাতে ক'লৈনো গ'ল নেজানো ৰাইজ মোক ল'ৰাটো লাগে ল'ৰাটো মোক বিচাৰি দিয়ক ৰাইজ এই ল'ৰাটোৰ লগতে বিধ জাতখন হয় ক'লৈনো গ'লগে বাৰু মোৰ বাবাটো মোক কেলে ধৰি আনিছ মই একো কৰা নাই নহয় মোক ঘৰলৈ যাবলৈ দে মোক এৰি দে চুপ ক'ৰ ঘৰলৈ যাওঁ তই ক'ৰ ঘৰলৈ যাওঁ তোৰ ঘৰ এইটোহে ইমান দিনৰ পৰা বিচাৰি আছিলোঁ তোক তই মোৰ ল'ৰাহে এইটো তোৰ ঘৰ যাগৈ বুলি ক'বলৈ নাপায় নহয় বাবা তই মোৰ লগত থাকিবি আজিৰ পৰা আহ এৰি দে না মোক ঘৰলৈ যাবলৈ হ'লে মোক চুচৰাই নিনিবি দুখ পাইছোঁ এৰি দে মোক মা দেউতা মোক এইটোৱে ধৰি আনিলে মোক লৈ যাওঁ কি চুপ একদম মনে থাক আহ তই মোৰ ল'ৰাহে বাবা আহ
অ' এইটো দেখোন গুটিৰ বেগ। অ' মই কতে মৰো, এইটো দেখোন গুটিৰ বেগ। দেউতা আকৌ চাওকহিচোন, এইটো আমাৰ গুটিৰ বেগ নহয় নে? হয়তো আই ঐ, মোৰ ল'ৰাটোৰ বেগটো ইয়াতে পেলাই কলৈনো গ'লগে ঐ? হেৰি, ল'ৰাটো সঁচাকে কলৈ গ'লগে বাৰু? মই হ'লে একো ধৰিব পৰা নাই। আই ঐ, এইটো আমাৰ গুটি ভাগৰ বেগটো হ'বলা। ৰাম ৰাম ৰাম, এইবোৰ কি হৈ গ'ল অ'? মোৰ ফুটা কপাল ঐ এখন, মোৰ ফুটা কপালখন। আই ঐ, মই কি দিন দেখিবলগীয়া হৈছে ঐ পদুমী। ঐ গুটি ঐ, বেগটো পেলাই তই কলৈ গ'লি সোণ? মোৰ আগলৈ আহ ঐ, সোনকালে ওলাই আহ, ক'ত সোমাই থাকিলি তই? ঐ গুটি। পেটুৱা ঐ, তাক যেনিবা কোনোবাই গাড়ীতে উঠাই বা বাইকতে উঠাই কিডনেপ কৰি লৈ গ'ল, কিন্তু এইখিনিত গাড়ী বা বাইকৰ একো চিনেই নাই দেখোন। অলাহে, তই ঠিকে ভাবিছ নাজানো, কিন্তু মোৰ কিবা ভূতৰ চুতৰ কাম যেনহে লাগিছে দেই। যিকি নহওক বলচোন বল, গাঁৱৰ ফালে বল। মাজনী কান্দি কান্দি পাগলীয়া হ'ব এতিয়া। মই হোৱা কোঠালিটোৰ হিমলা তোৰে ফটো ৰাখিছো, ইয়ে হে আয়ে বোলে ফপৰা, বায়ে বোলে ভতুৱা। চালা, এই দৌতিও কমতি নহয়, বৰ বেলেগ বস্তু। এই দুপৰীয়াখন গছৰ তলত বহি ঠেঙৰ ওপৰত ঠেং তুলি যিহে গান গাই আছে, ডেকা ল'ৰাটোৰ নিচিনাহে লাগিছে একদম। ভাল পোৱা গানহে গাই আছে গোটেইডাল। কিনো কথাবোৰ ক, গুটিও হেৰাই নে? থাকিব গছৰ তলে চচৰ তলে পৰি, ভালকে চাগৈ যা। গছৰ গুটিটো পালে কোনে নাখায়? গৰুৱে খায়, ছাগলীয়ে খায়, মানুহেও খায়। খাই বৈ কিন্তু গুটি গিলি নিদিয়ে, গছৰ তলতে পেলাই থৈ যায় কলিয়াই। সেইকাৰণে কৈছো, গছৰ তলতে বিচাৰি চাগে যা। সেইটোনো কথা নে? তহঁতি বাহানা মাৰি মোৰ ওচৰলৈ আহিছ, মোৰ গান শুনি থাকিব নোৱাৰি? তহঁতৰো মোৰ নিচিনা ডেকা হ'বলৈ মন গৈছে নি? চালা, এনেকুৱা বিপদৰ সময়ত দৌতি এখন ধেমালি কৰি থাকিবলৈ পায়নে? মাথাটো বেয়া হৈ যায় দেই। তহঁতি বুজা। ঐ বুঢ়া পগলা হ'লে, যিমানে বুঢ়া হৈ গৈছে সিমানে গাত কথা নলগাই সৰু ডেকা ল'ৰাটোৰ নিচিনাই হৈ গৈ আছে। তহঁতি সঁচাকে কৈছো, ধেমালি কৰি থকা নাই। আমাৰ লগত যে গুটি স্কুলৰ পৰা আহি থকা সময়তে আধা ৰাস্তাৰ পৰা নাইকিয়া হৈ থাকিলে, মায়ে আপোনাক ক'বলৈ পঠাইছিলে কথাটো। কোন গুটি? বানপানী সময়ত নদীত উটি যোৱাটো নি? পাহাৰত জংঘলীবোৰে ধৰি থোৱা ল'ৰাটো নি? দৌতি সেইটোৱেই। আমাৰ লগত স্কুলৰ পৰা একেলগতে আহি আছিলে পৰীক্ষা দি, আধা ৰাস্তাতে পটকে নাইকিয়া হৈ থাকিলে। আমি কেইটা একো ধৰিবই নোৱাৰিলো। এনেকুৱা কথা নি? কথা দেখোন বিৰাট ডাঙৰ। তহঁতিনো মোক অথনিৰ পৰা ডাইৰেক্ট খোলা খুলি কথাটো কৈ নাই দিয়া কেলেই? ধেত চালা, সঁচাকে মানে কথাটো। মই আকৌ তহঁতি ধেমালি কৰি আছিলি বুলিয়ে ভাবিছিলো। আয়ো, মোৰ ল'ৰাটো কলৈনো গ'ল? মোক ল'ৰাটো আনি দে কোনোবাই। দৌতি ৰচোন ৰ, এজনী ইমান অধৈৰ্য নহবি। বেগটো পিছে ক'ত পালি? তাইৰ বেগ নহয় জানো এইটো? হয় দৌতি, এইটো তাইৰ বেগ। জেগাতে পৰি আছিলে, যোন তাইৰ পৰা আহি নাইকিয়া হৈ গ'ল বুলি কৈছিলে। এই জীৱন দৌতিহঁতৰ বাৰীখন যে, তাৰ ওচৰতে পৰি আছিলে। সিহঁতৰ মাটিখিনি এইটো পাই, ল'ৰাটো গৈ নাপালো দৌতি, বেগটোহে পাই বুটলি আনিছো। তহঁতবোৰ ঘৰলৈ গৈ থাক, যা। হৈ লোৱা কেইটা খুৰী আৰু ঘৰলৈ লৈ যা। সি নাইকিয়া হোৱা জেগাটো মই পটকে গৈ চাই আহোগে, কিবা এটা গম পাওঁৱে বা। দৌতি মই আপোনাৰ ভৰি হাতে ধৰিছো, মোৰ ল'ৰাটোক ঘৰলৈ ঘূৰাই আনি দিয়ক দৌতি। যি কৰি হ'লেও য'ৰ পৰা হ'লেও, য'ত থাকিলেও সি যেন ঘৰলৈ ঘূৰি আহে দৌতি। খুৰী ব'লক এতিয়া ঘৰলৈ ব'লকচোন। আমাৰ মাও আপোনালোকৰ ঘৰতে অথনিৰ পৰা ৰখি আছে। গুটি কাৰণে চিন্তা নকৰিব, সি য'ৰ পৰা হ'লে ওলাবহি। আৰু সি নোলালেহিও আমি তাক বিচাৰি যাম নহয়, আপুনি ইমানকৈ চিন্তা নকৰিব। খুৰী আপুনি কেলে ইমানকৈ চিন্তা কৰিছে? আমি দেখোন তাক জংঘলী হাতৰ পৰাও বচাই আনিছিলোঁ। এতিয়ানো তাক আমি পটকৈ নাইকিয়া হৈ যাবলৈ দিম নি? বোপাকেইটা হয়, কেলেনো নহয়। তহঁতিয়ে বচাই আনিবি মোৰ গুটি। গুটি কলৈ গ'লি তই পাই? জীৱনৰ ঘৰ মাটিখিনি সন্মুখৰ পৰা নাইকিয়া হ'ল বুলি কৈছে। এইখিনিতে হ'ব লাগে তেতিয়াহ'লে। কতা ইয়াত দেখোন একো চিন-চাপেই নাই। কিহে ধৰি নিলি হয় ল'ৰা? চাওঁচোন, দম আছে যদি মোৰ সন্মুখলৈ আহ। এইডাল দেখোন বস্তা ৰচি। এই মুখা 100টামান চকু আনিও এইডাল নেদেখিলে নে? এই বুঢ়া মানুহটোৰ চশমা যোৰতে ধৰা পৰিলে লাষ্টত। ধেত চালা, কথা গৈ ক'ৰবাত তেতিয়াহ'লে। ল'ৰাটো এইখিনিৰ পৰা নাইকিয়া হৈছে যদি, এইখিনি বস্তা ৰচিও পৰি আছে যদি, খেলাই খতমচোন তেতিয়াহ'লে। বিভূতি পগলা মৰিলে বুলিহে ভাবিছিলো। এই কামটোতো তাৰ বাহিৰে আন কাৰো কাম নহয়। এইটো আকৌ ক'ৰ পৰা ওলালে সি ইমান বছৰৰ মূৰত? ই পালে যদি ল'ৰা কি কয় ঠিক নাই কি কৰা যায় বাৰু?
ধেত চালা বৰ ডাঙৰ কথা হ'ল নহয় পটাপট গৈ মই মাক বাপেকক কথাটো কৈ দিওঁগৈ নহ'লে ল'ৰা ক'লৈ নি কি কৰি পেলাবগৈ ঠিক নাই আগৰ জেগাটোত থাকিলেকে বাৰু মই বিচাৰি বিচাৰি ওলাবগৈ পাৰিম কিন্তু আজিকালি বা ক'ত থাকে সেই মাথা গৰম পগলাটোতো কোন ক'ত আছ ঐ ৰাইজ কোন ক'ত আছ ল'ৰাক বিভূতি পগলাই পালে ঐ বিভূতি পগলাই পালে মোৰ বাবাটো তই নেকান্দিবি কাইলৈ ৰাতিপুৱাই তোক মই মেডিকেললৈ লৈ যাম তই চিন্তাই নকৰিবি তোৰ সোনকালে ভাল হ'ব অ' বাবাটো আইও এই মৰিলো এই পগলাটোৱে এবাৰ দা এখন লৈ আহিছে এবাৰ এতিয়া কি কয় ঠিক নাই এইটো ভাল মানুহ হ'বই নোৱাৰে এইটো ডাইৰেক্ট পগলা এইটোৱে মোক কাটি নেপেলালে হয় আৰু প্ৰভু যেনে তেনে বচাবা